হাই অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ আমাৰ মানে বাণীপুৰত মানে ভাগৱত পাঠ পঢ়িছে। ভাগৱত পাঠ পঢ়োঁতে তাৰে মানে সৰু সুৰাকৈ ব্লগ এটা বনাইছোঁ। চাব আপোনালোকে অলপ পাঠবিলাক শুনিব। বেছি নহয়, শ্বৰ্টকৈ অলপমান দিছিলোঁ আৰু তাৰে পাঠবিলাকৰ অকণমান শুনিব। শুনি নিশ্চয় ভাল পাব যেন মই অনুভৱ কৰিছোঁ। আপোনালোকেও তেনেকৈ অনুভৱ কৰিব পাৰিব। মনটো মানে অলপ শান্তি লাগি যায় আৰু আপোনালোকে শুনি চাবচোন। নানা ঋষিৰ নানা মত, নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰে। কিয়? কাৰণটো আমাৰ একাদশ স্কন্ধৰ ভাগৱতত উল্লেখ আছে। ভগৱন্তৰ সৃষ্টিৰ চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জীৱ মায়াৰ নহ'লেও, সমাজৰ নহ'লেও, একে জাতিৰ নহ'লেও আমি মানৱীয়তাৰ খাতিৰত বা আধ্যাত্মিকতাৰ খাতিৰত এটা খবৰ লৈ সহানুভূতি এটা জনোৱাটো আমাৰ মানৱীয় ধৰ্ম। মনত ৰাখিব কথা। পৰীক্ষিতৰ মৃত্যুৰ আগত সকলো আহি সমবেত হোৱাৰ লগে লগে তেওঁ সাহস পালে, প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে। কোৱা দেৱ ঋষি, কোৱা ৰাজ ঋষি, কোৱা ব্ৰহ্ম ঋষি, কোৱা ঋষিজ, কোৱা গণ্যমান্যসকল, কি কৰিলে মই তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন